Hello everyone, welcome back to my another class. Aru aji ami discussion korim child development and pedagogy second chapter principle of development, principle of child development. ঠিক আছে এতিয়া এটো ডিসকাশন কৰাৰ আগতে মই এটা টপিকৰ ওপৰত আপোনালোকক অকমান ক্লিয়াৰিটি দিব বিচাৰো যোনটো মোৰ ফাৰ্স্ট লেকচাৰ আছিল আৰু যত মই গ্ৰোথ আৰু ডেভেলপমেন্টৰ এটা ডিফাৰেন্সেস আপোনালোকক বুজাইছিলো আৰু যত মই কি কৈছিলো যোনটো সকলোৱে क्वेश्चन এটা হুদিছিলে যে ম্যাম গ্ৰোথ কেনেকে কোয়ালিটেটিভ হ'ব পাৰে গ্ৰোথ কোয়ান্টিটেটিভে হয় তো ফার্স্ট অফ অল মই সকলোকে এপ্ৰিশিয়েট জনাইছো যে আপোনালোকে কোৱেশ্চনটো হুদিছে মানে আপোনালোকৰ ক্ৰিটিক্যাল থিংকিং কৰাৰ কেপাসিটিটো আছে আৰু এই থিংকিং কেপাসিটিটো থকাটো বহুত দৰকাৰ যদিহে আপোনালোকে এগৰাকী বা এজন টিচাৰ হ'ব বিচাৰে ৰাইট সো আপোনালোকে যোগ্য হৈ গৈছে অলৰেডি টিচাৰ হোৱাৰ বাবে তো মই অকমান ক্লিয়াৰিটি আপোনালোকক দিব বিচাৰো স্বাভাৱিক কথা যেতিয়া আপোনালোকে ডিফাৰেন্সেস লিখে গ্ৰোথ আৰু ডেভেলপমেন্টৰ ট্ৰেডিশনাল মেথডত যেতিয়া আপোনালোকে পঢ়ে আপোনালোকে বিএড কৰে আপোনালোকে ডিএলএড কৰে তেতিয়া যেতিয়া আপোনালোকে ডিফাৰেন্স লিখে তেতিয়া আপোনালোকে কি কৰে গ্ৰোথ ইজ কোয়ান্টিটেটিভ এন্ড ডেভেলপমেন্ট ইজ বোথ কোয়ালিটেটিভ এন্ড কোয়ান্টিটেটিভ আপোনালোকে এনেকে লিখে ঠিক আছে কিন্তু এতিয়া আপোনালোকে প্ৰিপেয়াৰ কৰি আছে কম্পিটিটিভ এক্সামৰ কাৰণে ৰাইট সিটেটৰ কাৰণে আৰু আমি লাষ্ট ক্লাসৰ যোনটো লাইভ আমি আহিছিলো যোৱাকালি যোনটো আমি লাইভ আহিছিলো স্যাৰ আৰু মই তাতে এখাৰ কথা কিন্তু আমি কৈছিলো যে এইবাৰ সিটেটৰ যোনটো লেভেল হ'ব টাফনেছৰ হেতু কিন্তু বহুত বেছি হাই হ'ব আৰু আপোনালোকে অকল ট্ৰেডিশনাল মেথডত উপৰে উপৰে পঢ়িলে নহব আপোনালোকে ইচ এন্ড এভৰি পইণ্ট জানিব লাগিব ইন ডেপথ আপোনালোকে পঢ়িব লাগিব গট ইট এতিয়া মই আপোনালোকক এটা কথা ইটো প্ৰিভিয়াস ইয়াৰৰ এটা কোৱেশ্চন হয় ইটো লৈ আমি আহিম বাৰু কিন্তু তাৰে আগতে মই আপোনালোকক এটা एग्जांपल দিব বিচাৰো গ্ৰোথ এটা গ্ৰোথ মানে কি ফিজিক্যাল চেঞ্জেস যোনটো আমি মেজার কৰিব পাৰো ফৰ एग्जांपल আপোনালোকে কৰবাত গৈছে এটা আলমাৰি কিনিব আলমাৰিটো আপুনি মেজার কৰিব পাৰে ৰাইট আপোনালোকে হাইট জুখিব লেন্থ জুখিব ইটস কোয়ান্টিটেটিভ কিন্তু প্ৰত্যেকটো কোয়ান্টিটেটিভ বস্তুৰ কিন্তু কোয়ালিটি আমি চাও আমি কি হতো দোকানী জনক যে কোয়ালিটি ভাল হবটো মেটেৰিয়েলৰ কোয়ালিটি ভাল হবটো ৰাইট এটা বাচ্চা আছে এটা মই আপোনালোকক এটা एग्जांपल দিও ঠিক আছে যে ধৰো 2025 দুটা বেবি বয় জন্ম হল ঠিক আছে এটাৰ নাম ধৰক আমি ধৰিলো ৰাম আৰু এটাৰ নাম ধৰিলো আমি শ্যাম ক্লিয়াৰ এতিয়া জন্ম হৈছে এতিয়া 2 বছৰ পিছত ধৰিলো এই দুজনৰ 2 ইয়ার্স হৈ গল ঠিক আছে 27ত তেওঁলোকৰ 2 বছৰ হৈ গল 2027ত এতিয়া 2 বছৰ বয়সত কিন্তু বাচ্চাবোৰে চাব অকমান বাবা বুবু বা অকমান কিন্তু তেওঁলোকে কি কৰিব পাৰে প্ৰনাউন্স কৰিব পৰা হৈ যায় তেওঁলোকে ভাষা আয়ত্ত কৰা শিকে মা কয় কেতিয়াবা পাপা কয় মুখ ফুটা অকমান স্টাৰ্ট কৰি দিয়ে এখিনিলৈকে সকলো নরমাল চলিলে তাৰ পিছত কি হল 3 বছৰ হল ঠিক আছে এটা 3 বছৰ বয়সত কিন্তু স্পষ্টভাৱে অকমান ফাম্বল হ'ব পাৰে মা বাবা বা ক'ব পাৰে অ্যাকর্ডিং টু এনভায়রনমেন্ট বা হেৰিডিটি তাতে ফ্যাক্টৰ ডিপেন্ড কৰে সেই বস্তুটো আমি নেক্সট ক্লাছত পঢ়িম আমাৰ ইয়াতে যোনটো নেক্সট ক্লাস আছে ঠিক আছে এতিয়া কি হল ৰামৰ যোনটো ভাষা বহুত স্পষ্টভাৱে ফুটিলে এটো কিন্তু গ্ৰোথৰ এটা পাৰ্ট হয় যে আমি আমাৰ বয়স অনুযায়ী আমাৰ যে বয়স বাঢ়িছে আমাৰ যে হাইট বাঢ়িছে ঠিক আছে আমি কেনেকে কথা কোৱা শিকিছো বা ইমান বয়সত আমি কোন এইটো কথা বা 3 বছৰ বয়সত দেখোন ভালকে কথা কোৱা শিকিছে গ্ৰোথটো ভাল হৈছে কিন্তু সামৰ মুখেদি কথাই নুফুটে ভালদৰে বিভিন্ন কাৰণৰ এক্সটাৰ্নাল ফ্যাক্টৰৰ বাবে তাৰ কোৱালিটি অফ গ্ৰোথটো ভাল হোৱা নাই তো এই ক্ষেত্ৰত গ্ৰোথত কিন্তু কোৱালিটিটো ইনক্লুড হৈ থাকে কিন্তু স্বাভাৱিক কথা যদি আপোনাক ডিফারেন্স উঠে আপুনি কিন্তু বোথ কোয়ালিটেটিভ এন্ড কোয়ান্টিটেটিভ ডেভেলপমেন্টতে লিখিব কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহি যায় যে অনলি স্পেসিফিক গ্ৰোথৰ কাৰণে আপোনালোকক খুদি দিব পাৰে যে তলৰ কোনটো স্টেটমেন্ট গ্ৰোথৰ কাৰণে কেপেবল হয় বা গ্ৰোথৰ কাৰণে প্ৰযোজ্য হয় ঠিক আছে এতিয়া তাত মেবি এটো পইণ্ট থাকিব পাৰে যে গ্ৰোথ ইজ বোথ কোয়ালিটেটিভ এন্ড কোয়ান্টিটেটিভ তাত মেবি বহুত বস্তু ভুলকে থাকিব পাৰে এতিয়া আপুনি কোনটো অপচন চুজ কৰিব সো এটো বস্তু সদায় মাইন্ডত ৰাখিব যে গ্ৰোথ কোয়ালিটেটিভ আৰু কোয়ান্টিটেটিভ দুটাই গ্ৰোথত থাকে কিন্তু যেতিয়া আমি কম্পেয়াৰ কৰো ডেভেলপমেন্টৰ লগত তেতিয়া গ্ৰোথত আমি অকল কোয়ান্টিটেটিভটো ধৰো কাৰণ ডেভেলপমেন্টৰ এটা পাৰ্টে হৈছে গ্ৰোথ ইউ গট মাই পইণ্ট ক্লিয়াৰ আৰু এইটো বস্তু মই নিজে উদ্ভৱ কৰা নহয়
এইটো বস্তু আগৰ পৰাই হয় আপোনালোকে আজিকালি চ্যাট জিপিটি ইউজ কৰে আপোনালোকে তাতো চাব পাৰে আপোনালোকে গুগলতো চাব পাৰে আজি সাপোজ দুটা বাচ্চা আছে সেম এজৰ দুটা বাচ্চা এটাৰ হাইট বা বডি টাইপ স্ট্ৰাকচাৰ ধুনিয়াকে গ্ৰোথ তাৰ হৈছে কিন্তু আরেটা বাচ্চাৰ বিভিন্ন ধৰণৰ নিউট্ৰিশনাল ফ্যাক্টৰ হেৰিডিটি ফ্যাক্টৰ এনভায়ৰনমেন্ট ফ্যাক্টৰ হিবোৰ কাৰণে তাৰ গ্ৰোথটো সেম এজতে কিন্তু ভালদৰে হোৱা নাই সো সেই ক্ষেত্ৰত আপোনালোকে ক'বনে নাই বা আমি নরমালিও কৈ থাকো যে ইমান বয়সত লৰাটোৰ গ্ৰোথ কিন্তু ভাল হোৱা নাই ইয়াতে অকমান কোৱালিটিটো ইনভলভ হয় এটা মই এটা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰৰ মই লব বিচাৰো সিটেটৰে হয় যত গ্ৰোথকো কিন্তু কোৱালিটেটিভত ইনক্লুড কৰা হৈছিল এনে ধৰণৰ কনফিউজিং কোৱেশ্চনৰ কাৰণে মই মোৰ লাষ্ট ভিডিওটোত আপোনালোকক কৈছিলো যে গ্ৰোথ ইজ বোথ কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ মাইন্ডত ৰাখিব বস্তুটো যাতে এক্সামত যাই পিনে যদি অকমান ক্ৰিটিকেল কোৱেশ্চন দি আপোনালোকে যাতে কনফিউজ নহয় এটো কি কৈছে চাওক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় গ্ৰোথ এণ্ড ডেভেলপমেন্ট of children consist of কি কৈছে quantitative qualitative both qualitative change and both quantitative changes and qualitative changes only physical changes in body size and structure এটা ইটোৰ আনসাৰ কি হ'ব ধ্যান দিব কোৱেশ্চনটোত ইয়াতে কিন্তু গ্ৰোথ আৰু ডেভেলপমেন্টক একেলগে ধৰি পিনে আপুনি আনসাৰ দিব লাগিব সিঙ্গেল নহয় এতিয়া আমি জানো বা আমাৰ নলেজ অনুযায়ী আমি কি জানো গ্ৰোথ ইজ কোয়ান্টিটেটিভ ডেভেলপমেন্ট ইজ কোয়ালিটেটিভ আৰু যোনটো ফোৰ্থ নম্বৰ অপচন হয় ফিজিক্যাল চেঞ্জেস হিটো আমি গ্ৰোথতে ধৰিব পাৰো ফিজিক্যাল চেঞ্জেস সাইজ স্ট্ৰাকচাৰ হিটো অবভিয়াসলি গ্ৰোথতে সেই বস্তুটো হয় এটা আনসাৰ কি হ'ব ইয়াৰ আনসাৰটো কিন্তু 3 নম্বৰ হয় both qualitative and quantitative মানে ইয়াতে গ্ৰোথকো ইনক্লুড কৰা হৈছে both qualitative and quantitative এতিয়া আপোনালোকে যেতিয়া গম পাই যাব যে লাষ্ট ক্লাস বা এটা ক্লাসত নিলাক্ষী মেমে কি কৈছিলে যে গ্ৰোথটো কোৱালিটেটিভ টু ইনক্লুড হৈ থাকে তেতিয়া এই ধৰণৰ আনসাৰবোৰ কৰোতে বা ইয়াতকেও যদি অকমান ঘুৰাই পকাই আপোনালোকক আনসাৰটো দিয়ে এবাৰ হলো মূৰত কিন্তু আহিব আপোনালোকৰ যে কোৱালিটেটিভ টু এবাৰ মই কবাত শুনিছিলো মেমৰ ক্লাসত যে গ্ৰোথটো ইনক্লুড হয় তেতিয়া এই আনসাৰটো আপোনালোকে ইজিলি কৰিব পাৰিব নতো কনফিউজ হৈ থাকিব যে কেনেকে বহুত কোৱালিটেটিভ কোয়ান্টিটেটিভ হ'ব পাৰে কাৰণ ইয়াতে গ্ৰোথ আছে ডেভেলপমেন্টৰ কাৰণেহে আমি এটো জানিছিলো যে ডেভেলপমেন্ট ইজ বহুত কোৱালিটেটিভ কোয়ান্টিটেটিভ ইয়াতে গ্ৰোথ ডেভেলপমেন্টক একেলগে এতিয়া কোনটো আনসাৰ হ'ব তেনেকেটো হ'ব পাৰে সো এই কাৰণে মই কৈছিলো লাষ্ট ক্লাসৰ পইণ্টটো যে both qualitative and quantitative যিকোনো ধৰণৰ যদি ডাউট আছে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে তো বলক আমি আৰম্ভ কৰো আজিৰ ক্লাস প্ৰিন্সিপল অফ ডেভেলপমেন্ট ঠিক আছে এতিয়া প্ৰিন্সিপল মই মোৰ লাষ্ট ভিডিওটো কৈছিলো যে আমি যিকোনো ধৰণৰ কাম কৰাৰ আগতে আমি কিছুমান প্ৰিন্সিপল ফলো কৰিব লাগে নট অনলি গ্ৰোথ এণ্ড ডেভেলপমেন্ট বাট নট অনলি ডেভেলপমেন্ট আমি যিকোনো ধৰণৰ সাপোজ আমি কিবা জব কৰি আছো তাতো কিছুমান ৰুলস থাকে কিছুমান প্ৰিন্সিপল থাকে আৰু সেই অনুযায়ী কিন্তু বস্তুটো হৈ থাকে সো ডেভেলপমেন্টৰো কিছুমান প্ৰিন্সিপল আছে তো এই প্ৰিন্সিপলৰ পৰা কিন্তু বহুত কোৱেশ্চন আহে আপোনালোকৰ প্ৰিন্সিপল মিলাব আহিব পাৰে বা কোনটো কাৰেক্ট অপচন হয় কোনটো কাৰেক্ট প্ৰিন্সিপল হয় তেনেকে আপোনালোকৰ অপচন থাকিব তেনেকে আপোনালোকে চুজ কৰিব লাগিব পাৰে ঠিক আছে সো ইয়াতে কি কৈছে যে ফাৰ্স্ট যোনটো প্ৰিন্সিপল হয় প্ৰিন্সিপল অফ কন্টিনিউটি সো বলক আমি এটা ডিসকাস কৰো প্ৰিন্সিপল অফ ডেভেলপমেন্ট এতিয়া ফাৰ্স্ট যোনটো প্ৰিন্সিপল হয় হেতু হৈছে প্ৰিন্সিপল অফ কন্টিনিউটি ডেভেলপমেন্ট ইজ এ কি হয় কন্টিনিউয়াস প্ৰসেস লাইফ লং প্ৰসেস আমি যিমান দিনলৈকে বাছি আছো সিমান দিনলৈকে আমাৰ ডেভেলপমেন্ট হৈ থাকিব আমাৰ ফিজিক্যাল মেন্টাল স্পিৰিচুৱেল বিভিন্ন ধৰণে চাৰিওফালৰ পৰা আমাৰ ডেভেলপমেন্ট হৈ থাকিব সো এইটো বস্তু মনত ৰাখিব কন্টিনিউয়াস প্ৰসেস এণ্ড লাইফ লং প্ৰসেস ঠিক আছে তাৰ পিছৰ প্ৰিন্সিপলটো কি হৈছে যে প্ৰিন্সিপল অফ জেনাৰেল টু স্পেসিফিক জেনাৰেল টু স্পেসিফিকৰ প্ৰিন্সিপলটো কিন্তু বিভিন্ন ধৰণৰ ওয়াৰ্ডৰে দিয়া হয় মানে শব্দৰ খেলিমেলি ইয়াতে কৰি দিয়া হয় কিন্তু একেটা বস্তুৱে হয় যেনেকৈ ইয়াতে আপোনালোকে পাব পাৰে হোল টু পাৰ্ট এইটো এটা পাই যাব প্ৰিন্সিপল অফ হোল টু পাৰ্ট সিমিলাৰে হয় জেনাৰেল টু স্পেসিফিক তাৰ পিছত পাব প্ৰিন্সিপল অফ গ্ৰোথ টু ফাইন কি পাব গ্ৰোথ টু ফাইন ওকে এটো মোটৰ স্কিলৰ লগত জড়িত এটো আমি নেক্সট ক্লাছত ডিসকাশন কৰিম এটা প্ৰিন্সিপল অফ জেনাৰেল টু স্পেসিফিক মানে কি প্ৰথমতে যেতিয়া এটা বাচ্চা জন্ম হয় তেতিয়া হি কি কৰে হি গোটে বডিৰ ফাংশনটো প্ৰথমে ইউজ কৰে হাত ভৰি চকু কাণ নাক গোটেইবোৰ বস্তু একেলগে ইউজ কৰে তাৰ পিছত হি লাহে লাহে খোজ কাঢ়া শিকে ৰাইট তাৰ পিছত
হি ভাত খোৱা শিকে নিজে নিজে সো এটা এটা পাৰ্ট স্পেসিফিকলি লাহে লাহে সেই বস্তুটো কি হয় ডেভেলপ হৈ থাকে ঠিক আছে সো এটা এক্সাম্পল এটা দিয়া হৈছে যে নিউবৰ্ন বেবিয়ে কি কৰে ফাৰ্স্ট ক্ৰাই ইউজিং देयर হোল বডি প্ৰথমতে কান্দে কান্দি পিনে হোল বডিটো ইউজ কৰে তাৰ পিছত কি কৰে তাৰ পিছত ফোকাস কৰে তাৰ পিছত কিহৰ ওপৰত ফোকাস কৰে ৰেসপন্সৰ ওপৰত তাৰ পিছতহে লাহে লাহে ৰেসপন্সৰ ওপৰত ফোকাস কৰে যোনটো মই ক'লো যে প্ৰথমে হাতবোৰ একেলগে কান্দি কাটি মুভমেন্ট কৰে বা কিবা এটা কোৱা ট্ৰাই কৰে তাৰ পিছত লাহে লাহে খোজকাঢ়া শিকে ভাত খোৱাকে স্পেসিফিক বস্তুবোৰ তেনেকে শিকে ক্লিয়াৰ ওকে তাৰ পিছত কি আছে যে প্ৰিন্সিপল অফ ইন্ডিভিজুৱেল ডিফাৰেন্সেস এটুটো আমি সকলোৱে জানো বা শুনি আহিছো যে প্ৰতিজন ব্যক্তিৰ এটা নিজস্ব ক্যাৰেক্টাৰ থাকে নিজস্ব নেচাৰ থাকে আমি সকলোৱে সকলোতকে বেলেগতকে বেলেগ যোনটো কোৱা হয় সো ইয়াতে কি কৈছে যে প্ৰিন্সিপল অফ ইন্ডিভিজুৱেল ডিফাৰেন্সেস এটা ইন্ডিভিজুৱেল ডিফাৰেন্সেস যে অকল বিহেভিয়াৰ বা নেচাৰ বা ক্যাৰেক্টাৰিষ্টিকতে হ'ব হিটো নহয় আমাৰ ফিজিক্যাল ডেভেলপমেন্টতো কিন্তু আমি কিছুমান ইন্ডিভিজুৱেল ডিফাৰেন্সেস দেখা পাও যেনেকে কাৰোবাৰ হাইট মেবি হুনকাল বাঢ়ি যায় কাৰোবাৰ অকমান স্লো হয় ৰাইট কাৰোবাৰ কথা হুনকালে হয় কাৰোবাৰ কথা কোৱা অকমান ডিলে হয় সো এই বস্তুবোৰত ইন্ডিভিজুৱেল ডিফাৰেন্সেস দেখা পোৱা যায় ঠিক আছে তাৰ পিছত আছে যে প্ৰিন্সিপল অফ ইউনিফৰ্ম প্যাটাৰ্ন অৰ সিকুৱেন্সেস ইউনিফৰ্ম মানে কি এতিয়া আমি সকলো স্কুলত যাও বা আমি যদি আৰ্মিত যাও বা পুলিচত যাও আমি সকলো এটা ইউনিফৰ্ম পিন্ধো ইউনিফৰ্মৰ মহত্ব কি আপোনালোকে জানেনে যে আমি কিয় স্কুল এখনত আমি ইউনিফৰ্ম দিও কাৰণ যাতে এটা ইকুৱেলিটি মেইনটেইন হয় এটা স্কুলত মানে এটা ভাল ঘৰৰ বাচ্চা আৰু এটা ধৰক অকমান ফাইনান্সিয়ালি দুৰ্বল ঘৰৰ ল'ৰা ছোৱালীও যায় কিন্তু সো যেতিয়া ইউনিফৰ্মটো দিয়া হয় তেতিয়া সকলোৱে ইকুৱেল কোনোবাই বহুত ভাল ড্ৰেছ পিন্ধি স্কুলত গৈছে কিন্তু কলেজত কেতিয়াবা দেখা পোৱা যায় মেবি যে কোনোবাই বহুত ভাল ড্ৰেছ পিন্ধি গৈছে আৰু কোনোবা অকমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালী অকমান ভাল ড্ৰেছ আপ কৰিব নোৱাৰে অকমান ইনসিকিউৰ ফিল কৰে তো ইবোৰ বস্তু নোহোৱা কৰিবৰ বাবে কিন্তু ইউনিফৰ্মটো দিয়া হয় ঠিক আছে এতিয়া ইউনিফৰ্ম ডেভেলপমেন্ট কি হৈছে এটা ইউনিফৰ্ম প্ৰসেস হয় এতিয়া আজি ইন্ডিয়াত এটা বাচ্চা জন্ম হৈয়ে কি হয় সার্টেন প্রসেস হয় প্রথমতে কি কৰে মই যোনটো কলো যে প্ৰথমতে হাত ভৰি বা কান্দি পিনে হি ৰেসপন্স কৰা ট্ৰাই কৰে তাৰ পিছত লাহে লাহে খোজকাঢ়া শিকে এই আমেৰিকাতো যদি এটা বাচ্চা জন্ম হয় সেমে কিন্তু হ'ব প্ৰসেস মেবি কালাৰ চেঞ্জেস হ'ব পাৰে ইন্ডিভিজুৱেল ডিফাৰেন্সেস হিখিনি থাকিব পাৰে কিন্তু এনেকুৱা নহয় যে আমেৰিকাত এটা বাচ্চা জন্ম হৈয়ে দৌৰিব ষ্টাৰ্ট কৰে নকৰে ন তো এখিনি কিছুমান প্যাটাৰ্ন সিমিলাৰে হয় গট ইট তাৰ পিছৰ প্ৰিন্সিপল কি আছে যে প্ৰিন্সিপল অফ ডাইৰেকশন অফ ডেভেলপমেন্ট এটা ডাইৰেকশনৰ কথা মই বহুত আগতে মোৰ ফাৰ্স্ট লেকচাৰত মই কৈছিলো এইটো বস্তু যে ডাইৰেকশন মানে কি এটা সার্টেন ডাইৰেকশনত এটা সার্টেন পথত ডেভেলপমেন্টটো যায় দুটা ওয়ার্ড মই কৈছিলো ফার্স্ট ক্লাছত আপোনালোকৰ মনত আছে না নাই এটো হৈছে চেফেলোকডেল আৰু কি কৈছিলো প্ৰক্সিমো ডিস্টেল এই দুটা ওয়ার্ড একদম মগজুত ভৰাই ল'ব চেফেলোকডেল আৰু প্ৰক্সিমো ডিস্টেল এতিয়া কি হয় চেফেলোকডেল মানে কি চেফেলোকডেল কি হয় হেড টু টয় এটো হৈছে আমাৰ আউটাৰ বডিৰ কথা কৈছে যে কি হয় প্ৰথমে মূৰৰ পৰা আমাৰ তললৈকে যায় বস্তুটো ভৰিলৈকে যায় তাৰ পিছত কি আছে প্ৰক্সিমো ডিস্টেল মানে সেন্টাৰৰ পৰা যায় প্ৰথমে হাৰ্টটো ডেভেলপ হ'ব তাৰ পিছত আমাৰ চকু ডেভেলপ হ'ব সো সেইটো কি হৈছে যে সেন্টাৰ টু বডি আউটওয়ার্ড প্রথমে হার্ট ডেভেলপ সেন্টাৰৰ পৰা ডেভেলপ হয় মুঠতে এইখিনি সিম্পল ওয়ার্ডত মনত ৰাখিব যে চেফেলোকডেল হেড টু টয় হেডৰ পৰা তললৈকে যায় আৰু প্ৰক্সিমো ডিস্টেল সেন্টাৰৰ পৰা যায় একদম ইজি মেথড ঠিক আছে নেক্সট আমাৰ কি আছে প্ৰিন্সিপল অফ ইন্টিগ্ৰেশন এতিয়া আমি ইন্টিগ্ৰেট ক্লাছৰ কথা আমি ডিসকাস কৰিছিলো ইন্টিগ্ৰেশন মানে একেলগ কৰা গুটেইখিনি বস্তু একেলগে এতিয়া ডেভেলপমেন্ট প্ৰসেসত সকলো বস্তু সাঙুৰ খাই থাকে আমি জানো এইখিনি বস্তু এতিয়া সোশিয়াল মোরাল ফিজিক্যাল তো গুটেইখিনি বস্তু একেলগে ইন্টিগ্ৰেট কৰি পিনে আমাৰ ডেভেলপমেন্টটো হয় ঠিক আছে তাৰ পিছত আছে প্ৰিন্সিপল অফ ইন্টাৰৰিলেশন এতিয়া এই দুটা অকমান সিমিলাৰ হয় কিন্তু বস্তুটো কিন্তু একে হয় তাৰ পিছত কি আছে আমাৰ প্ৰিন্সিপল অফ ইন্টাৰৰিলেশন এতিয়া যেনেকৈ আমাৰ সোশিয়াল মোরাল ফিজিক্যাল কগনিটিভ ডেভেলপমেন্ট গুটেইখিনি বস্তু কিন্তু ৰিলেট হৈ আছে আমাৰ ডেভেলপমেন্ট প্ৰসেসত এটা বস্তু বাদ দি কিনে আমাৰ ডেভেলপমেন্ট প্ৰসেসটো কমপ্লিট নহয় ইন্টিগ্ৰেশন মানে গুটেইখিনি বস্তু একেলগ কৰা আৰু ইন্টাৰৰিলেশন মানে হৈছে গুটেইখিনি বস্তুৰ ৰিলেশন থকা এটা যদি আমাৰ ফিজিক্যাল বডিৰ ডেভেলপমেন্টটো ভাল নহয় আমি ভালৰে তেতিয়া লাৰ্ন কৰিব নোৱাৰিম এটা বাচ্চা যদি শাৰীৰিকভাৱে অক্ষম হয়
তেও যদি হ্যান্ডিক্যাপ হয় তেও কি কৰিব নোৱাৰিব বা ফিজিক্যালি ডিসেবল হয় তেও কি কৰিব নোৱাৰিব তেও ভালদৰে মেবি পঢ়াতে তেও অসুবিধা হ'ব তেও একাডেমিক স্কোৰ মেবি অকমান বেয়া হ'ব পাৰে সো এটা আনৰ লগত অতপ্ৰতভাৱে জড়িত ঠিক আছে তাৰ পিছত কি আছে প্ৰিন্সিপল অফ মেচুৰেশন এন্ড লাৰ্নিং এটো হেৰিডিটি আৰু এনভায়ৰনমেন্টৰ ক্লাছটোত আমি ডিটেইলত ডিসকাশন কৰিম কিন্তু ডেভেলপমেন্ট কি হৈছে ডেভেলপমেন্ট ডিপেন্ড কৰে মেচুৰেশন এন্ড লাৰ্নিংৰ ওপৰত ফাৰ্স্ট ক্লাছত মই এটো বুজাইছিলো যে লাৰ্নিং জড়িত হৈ আছে ডেভেলপমেন্টৰ লগত তো মেচুৰেশন আজি 2 বা 3 বছৰৰ লৰা ছোৱালী বা বাচ্চা এটাক মই যদি প্ৰিন্সিপল বুজোৱা ষ্টাৰ্ট কৰি দিও হি জানো বুজি পাব কিছোন কথাই কব নোৱাৰে তাক যদি মই বুজাও যে প্ৰিন্সিপল এনেকুৱা ধৰণ আছে হি কেতিয়াও বুজি নাপায় কিন্তু মই যদি 18-19 বছৰৰ লৰা ছোৱালীক বুজাও এটো বস্তু তেওঁলোকে বুজি পাব আপোনালোকে বুজি পাব কিয় কাৰণ আপোনালোকৰ ডেভেলপমেন্টটো আপোনালোকৰ গ্ৰোথটো মেচিউৰ হৈছে ঠিক আছে আপোনালোকে এতিয়া মেচিউৰ হয় আমি কোন যে ইমান ডাঙৰ হৈছে তথাপিও মেচিউৰিটি নাই ইমান ডাঙৰ হৈছে তথাপিও বুজন ক্ষমতাটো কম 25 বছৰ বয়সতো 18-19 বছৰৰ দৰে বিহেভ কৰে বা বুজি নাপায় সো তাত কি কৰে তাত মেচুৰেশন টু বহুত ইনভলভ হৈ থাকে মেচুৰিটি আইকিউ লেভেল তাত আঙুৰ খাই থাকে সো আমাৰ বডি পাৰ্টৰ বা আমাৰ ডেভেলপমেন্টৰ কি কৰে মেচুৰিটি এন্ড লাৰ্নিংৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে এটা মেচুৰিটি যেতি আমাৰ বডি পাৰ্ট বা আমাৰ গ্ৰোথ যেতি আমাৰ হ'ব মেচুৰেশন আমাৰ আহিব তেতিয়া কি হ'ব আমি ভালদৰে শিকিব পাৰিম আমি বহুত বস্তু আয়ত্ত কৰিব পাৰিম আৰু আমাৰ কি হ'ব ডেভেলপ হ'ব ক্লিয়াৰ তাৰ পিছত কি আছে প্ৰিন্সিপল অফ হেৰিডিটি এন্ড এনভায়ৰনমেন্ট হেৰিডিটি এন্ড এনভায়ৰনমেন্ট আচ্ছা আপোনালোকে এটো কয় না নকয় যিকোনো বস্তু সাপোজ আপোনালোকৰ যদি কিবা এটা বেমাৰ বা ডিজিজ হলে বা কাৰোবাৰ মেবি কিবা টেলেন্ট আছে কোনো বংশগত হিচাপে পাইছে আজিকালি তো বহুত এনেকুৱা বেমাৰে দেখা দি আছে যোনটো মেবি বংশগত হিচাপে আমাৰ হৈ আহি আছে বস্তুটো ৰাইট মেবি সুগাৰ হ'ব পাৰে বা আপোনাৰ ধৰক আই ভিজন হ'ব পাৰে তো মেবি আমাৰ পেৰেন্টছৰ আছিলে অকমান চকুৰ প্ৰবলেম আছিলে প্ৰেসাৰ আছিলে সুগাৰ আছিলে তো সেই বস্তুবোৰ কি হয় আমি বংশগতভাৱে কিছুমান বস্তু লৈ আহো এনভায়ৰনমেন্ট এটা বংশগতভাৱে কিছুমানে টেলেন্ট লৈ আহে ধৰি লওক আপুনি বহুত ভাল গান গায় ঠিক আছে এটা আপুনি বহুত ভাল গান গায় কিন্তু আপুনি গান গোৱাৰ সেই পৰিবেশটো পোৱাই নাই আপোনালোকৰ ঘৰত গান গোৱাৰ কোনো পৰিবেশে নাই আপুনি যোনটো এনভায়ৰনমেন্টত থাকে তাত কোনো ধৰণৰ গান ৰিলেটেড একো তাতে কথা বতৰা তাত পতা নহয় তেতিয়া কি হ'ব তেতিয়া আপুনি যিমানে ভাল সিঙ্গাৰ নহওক কিয় হেতুৰ কিন্তু আপুনি বেছি হে বস্তুটো এনহান্স কৰিব নোৱাৰিব আপোনাৰ টেলেন্টটো ডেভেলপ কৰিব নোৱাৰিব সো ডেভেলপমেন্টৰ হেৰিডিটি মানে আমাৰ বংশ আৰু আমাৰ এনভায়ৰনমেন্ট বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক আছে তাৰ পিছত কি আছে প্ৰিন্সিপল অফ টোটাল ডেভেলপমেন্ট ডেভেলপমেন্ট ইজ এ হোল প্ৰসেস মনত ৰাখিব টোটাল ডেভেলপমেন্ট বা ডেভেলপমেন্ট ইজ এ কি হয় হোল প্ৰসেস ৰাইট ডেভেলপমেন্টে সকলোখিনি সামৰি লয় এটো বস্তু আমি আগৰ পৰাই পঢ়ি আহি আছো তো ডেভেলপমেন্ট কি কৈছে ইজ এ টোটাল ডেভেলপমেন্ট আমাৰ কগনিটিভ ডেভেলপমেন্ট আমাৰ ফিজিক্যাল ডেভেলপমেন্ট সোশ্যাল ডেভেলপমেন্ট মৰাল ডেভেলপমেন্ট এথিক্যাল ডেভেলপমেন্ট যিমানবোৰ বস্তু আছে সকলো বস্তুৱে ডেভেলপমেন্টত ইনভলভ হৈ থাকে ঠিক আছে তাৰ পিছৰ আমাৰ পইণ্টটো কি যে ডেভেলপমেন্ট ইজ স্পাইৰেল ডেভেলপমেন্ট প্ৰিন্সিপল অফ স্পাইৰেল ডেভেলপমেন্ট সো ডেভেলপমেন্ট কেতিয়াও এনেকে নহয় স্ট্ৰেট লাইন কেতিয়াও নহয় ডেভেলপমেন্ট কি হয় এনেকুৱা হয় স্পাইৰেল পটেটো ভাল পাই না খাই আপোনালোকে স্পাইৰেল পটেটো তো স্পাইৰেল পটেটোৰ দৰে আমাৰ ডেভেলপমেন্টটো হয় যত কি হয় সাপোজ আজি এইখিনিত মেবি এটা বাচ্চাই বহুতখিনি এনাৰ্জেটিক হাই ফিল কৰিছে at some age কি হয় আমি কেতিয়াবা বহুত হাই ফিল কৰো না 18-19 বছৰ বা যেতিয়া আমাৰ টিনেজ এৰিয়া চলি থাকে আমি বহুত হাই ফিল কৰো এনাৰ্জেটিক ফিল কৰো কিন্তু যেতিয়াই মেবি গ্ৰেজুৱেচনটো কমপ্লিট কৰো আমাৰ ইমান ধৰণৰ প্ৰেসাৰ আমাৰ আহি যায় তেতিয়া আমি মাজতে আকো অকমান লো ফিল কৰো ৰাইট কৰবাত মেবি আমাৰ বহুত কেতিয়াবা বহুত টেলেন্ট আমাৰ থাকে আমি বহুত এক্সপ্লোৰ কৰো এটা টাইমত মেবি আমাৰ বস্তুটো কি হয় লো হৈ যায় সো ডেভেলপমেন্ট উঠা নমা স্পাইৰেল ৱেত ঘুৰি চলি থাকে ডেভেলপমেন্ট কেতিয়াও মনত ৰাখিব স্ট্ৰেট কেতিয়াও নহয় ঠিক আছে গট ইট নেক্সট আমাৰ কি আছে প্ৰিন্সিপল অফ ইম্পৰ্টেন্স অফ আৰ্লি
ডেভেলপমেন্ট এতিয়া আৰ্লি ডেভেলপমেন্ট মানে সৰু থাকোতে যোনটো আমাৰ ডেভেলপমেন্ট হয় সেইটো কিন্তু আমাৰ গোটেই লাইফৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এতিয়া ধৰি লওক দুটা বাচ্চা আছে এটা বাচ্চাৰ ঘৰৰ পৰিৱেশ কি হৈছে বহুত ভাল বহুত হেলদি এটা এনভায়ৰনমেন্টত হি বসবাস কৰে কিন্তু বেলেগ ফালে কি আছে আৰু এটা বাচ্চা আছে তাৰ কি হৈছে যে তাৰ ঘৰৰ পৰিৱেশ বহুতে বেয়া মা দুটাৰ লগত কাজিয়া হৈ থাকে সমাজখন বেয়া এতিয়া আপোনালোকে অনুমান কৰি ল'ব পাৰে যে কোনটো বাচ্চাৰ ডেভেলপমেন্ট কেনে ধৰণে হ'ব এটা মেবি চুৰ হ'ব পাৰে ক্ৰাইমত ইনভলভ হ'ব পাৰে আৰু এটা মেবি ডাঙৰ হৈ পিনে এটা এজন ভাল মানুহ এজন ভাল নাগৰিক হ'ব পাৰে আমাৰ সমাজৰ ৰাইট তাৰ পিছত আহিছো আমি কি পইণ্ট কিছুমান এটা ডেভেলপমেন্টৰ প্ৰিন্সিপল ক'ব গ'লে এইকেইটা মেইন প্ৰিন্সিপল হয় এতিয়া সামাৰি হিচাপে কিছুমান কি পইণ্ট হিচাপে আপোনালোকে এনেদৰে মনত ৰাখিব পাৰে ঠিক আছে এতিয়া কি আছে যে ডেভেলপমেন্ট ইনভলভস চেঞ্জ ইটস আ চেঞ্জেবল প্ৰসেস স্পাইৰেল প্ৰসেস চেঞ্জেবল প্ৰসেস মনত ৰাখিব যে আপোনালোকে এটা যদি পইণ্টটো মনত ৰাখে না এটাৰ লগত আনটো কিন্তু ৰিলেটেড হয় ডেভেলপমেন্টৰ গোটেইকেইটা প্ৰিন্সিপল এটাৰ লগত আনটো ৰিলেটেড হয় সো ৰিলেট কৰি কৰি যেতিয়া পঢ়িব আৰু নিজৰ লগত কম্পেয়াৰ কৰিব মই যেতিয়া প্ৰিপেয়াৰ কৰিছিলো মই কি কৰিছিলো জানে মই নিজৰ শৈশৱ কালৰ পৰা ষ্টাৰ্ট কৰি মই মানে কম্পেয়াৰ কৰিছিলো যে মোৰ লগতো ইটো হৈছিলে মই কেনেকৈ কথা কোৱা শিকিছিলো মোৰ লাইফত কেনে ধৰণৰ চেঞ্জেছ আহিছিলে মোৰ ডেভেলপমেন্টত কেনেকুৱা চেঞ্জেছ আহিছিলে এনেকৈ পঢ়িব তেতিয়া চাব কি হ'ব আপোনালোকে ইজিলি নিজৰ লগত কম্পেয়াৰ কৰি বস্তুটো একদম মানে অবজাৰ্ভ কৰি আপোনাৰ ব্লাডৰ লগত একদম মিলি যাব গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হোৱাটো বহুত দৰকাৰ নোটস লিখি আপোনালোকে এমসিকিউ ৰিলেটেড মানে যদি এক্সাম দি আছে আপোনালোকে নোটস লিখি পিনে নোৱাৰে তাতে খেলা হয় কি ওয়াৰ্ডছৰ লগত খেলা হয় সো সেই ওয়াৰ্ড মনত ৰাখিব গট ইট কি কৈছে ডেভেলপমেন্ট ইনভলভ চেঞ্জেছ মানে চেঞ্জেবল প্ৰসেস হয় ডেভেলপমেন্ট তাৰ পিছত কি কৈছে ডেভেলপমেন্ট ফলোজ এ ফিক্স প্যাটার্ন সিকুয়েন্স যোনটো মই কৈছিলো যে আজি ভাৰতবৰ্ষত এটা বাচ্চা জন্ম হলেও এ সার্টেন এজত গৈয়ে খোজকঢ়া শিকিব আমেৰিকাৰ এটা বাচ্চা জন্ম হলেও সার্টেন এজত গৈ পিনে খোজকঢ়া শিকিব এনেকুৱা হয়তো কোনো বাচ্চা নাই যে জন্ম হয়ে হি জপিয়াব ধৰিছে ৰাইট তাৰ পিছত কি হৈছে ডেভেলপমেন্ট প্ৰসেস কি হৈছে জেনাৰেল টু স্পেসিফিক ইয়াতে আমি কি ওয়ার্ড কৈছিলো হোল টু পার্ট গ্ৰোথ টু ফাইন এইবোৰ ওয়ার্ডে কিন্তু থাকিব ওয়ার্ডবোৰ মনত ৰাখিব সেমে হয় জেনারেল টু স্পেসিফিক হয় ডেভেলপমেন্ট ঠিক আছে তাৰ পিছত কি হৈছে ডেভেলপমেন্ট ইজ কোৰিলেটেড মানে ইন্টাৰ ৰিলেটেড যোনটো আমি পঢ়িছিলো মানে এটাৰ লগত আন এটা ডেভেলপমেন্ট কি আছে হাঙুৰ খাই আছে একেলগে ঠিক আছে তাৰ পিছত কি হৈছে ডেভেলপমেন্ট ইজ প্ৰেডিক্টেবল যে মূলা বাঢ়ে তাৰ দুপাততে চিন আমি সকলোৱে এই ফকৰা যোজনাটো পঢ়িছিলো এতিয়া আজিকালি বাৰু বহুতখিনি চেঞ্জেছ হৈ গৈছে এইটো কিমানখিনি প্ৰযোজ্য কিন্তু তথাপিও চাব আজি সাপোজ ধৰি লওক এটা কি হৈছে এটা বাচ্চা বহুত টেলেন্টেড মাল্টি টেলেন্টেড হি পুতুককে সকলো বস্তু শিকি লৈ আছে তাৰ গ্ৰোথটো বহুত ভাল হৈছে কোৱালিটি গ্ৰোথ হৈছে তাৰ ফিজিক্যাল গ্ৰোথো ভাল হৈছে তাই মেন্টালিও বহুতখিনি ষ্ট্ৰং যিকোনো বস্তু ম্যাথ শিকাই আছে যিকোনো বস্তু শিকাই আছে পুতুককে এডাপ্ট কৰি ল'ব পাৰি আছে ল্যাঙ্গুৱেজ সোনকালে শিকি আছে আমি কোনে নাই ই ডাঙৰ হৈ ভাল হ'ব ভাল কেৰিয়াৰ হি বনাব পাৰিব আৰু কিছুমান বাচ্চা আছে সাপোজ দুবাৰ বুজালেও মানে একো বুজিয়ে নাপায় আপোনালোকে এবাৰ বুজাই দুবাৰ বুজাই 10 বাৰ বুজাই হি একো বস্তুৱে বুজি নাপায় মেবি তাৰ বেলেগ এটা টেলেন্ট থাকিব পাৰে ইন্ডিভিজুৱেল ডিফাৰেন্সেস যেহেতু আছে গ্ৰোথত কিন্তু কিছুমান আমি কৈ দিও ন এই পঢ়া দিমান এটা সুকা নহয় মেট্ৰিকৰ ৰিজাল্ট বেয়া কৰিব কোনে নাই সো ডেভেলপমেন্ট ইজ সাম কাইন্ড অফ প্ৰেডিক্টেবল হয় ঠিক আছে তাৰ পিছৰ পইণ্টটো কি আছে যে ডেভেলপমেন্ট অকাৰ্স এট ডিফাৰেন্ট ৰেটস ফৰ ডিফাৰেন্ট পাৰ্ট অফ দ্য বডি মানে আমাৰ বডিৰ বিভিন্ন ধৰণৰ পাৰ্টসমূহ বেলেগ বেলেগ ধৰণে আমাৰ ডেভেলপ হয় তাৰ পিছত কি আছে ডেভেলপমেন্ট প্ৰসেড ষ্টেজ বাই ষ্টেজ এতিয়া এটা ষ্টেজৰ পৰা আনটো ষ্টেজ সিস্টেমেটিক ওয়েত ডেভেলপমেন্ট হয় কিন্তু হয়তো আমি আগৰ প্ৰিন্সিপলটো পাইছিলো যে ডেভেলপমেন্ট ইজ এ সিস্টেমেটিক প্ৰসেস ষ্টেজ বাই ষ্টেজ ডেভেলপমেন্ট আমাৰ বিভিন্ন ধৰণৰ ষ্টেজৰ ওপৰত ডিপেন্ড কৰি পিনে হয় ডেভেলপমেন্টৰ ষ্টেজসমূহ আমি পাইছিলো কি পাইছিলো ইনফেন্সি পাইছিলো তাৰ পিছত আৰ্লি চাইল্ডহুড পাইছিলো লেটাৰ চাইল্ডহুড পাইছিলো এডোলেসেন্স পাইছিলো সো এইবোৰ ষ্টেজ ওয়াইজে কিন্তু ডেভেলপমেন্ট হয় ঠিক আছে তাৰ পিছত কি হৈছে আৰ্লি ডেভেলপমেন্ট ইজ মোৰ ইম্পৰ্টেন্ট দেন লেটাৰ ডেভেলপমেন্ট যেটো মই অকমান আগতে বুজালো যে আমাৰ আৰ্লি ডেভেলপমেন্টটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ আমাৰ সৰু থাকৰ পৰা আমাৰ যেনেকৈ আপব্ৰিংগিং হয় ডাঙৰ হৈ পিনে কিন্তু আমি হিতয়ে প্ৰতিচ্ছবি দেখুৱা তাৰ পিছত আছে যে ডেভেলপমেন্ট ইজ এ কন্টিনিউয়াস প্ৰসেস যেটো এট ফাৰ্স্ট আমি পঢ়িছিলো যে প্ৰিন্সিপল অফ কন্টিনিউটি ডেভেলপমেন্ট ইজ এ লাইফ লং প্ৰসেস কন্টিনিউয়াস প্ৰসেস সো
I hope যে আপোনালোকে বুজি পাইছে যিকোনো ধৰণৰ ডাউট থাকিলে আপোনালোকে কমেন্ট সেকশনত নিশ্চয় সুধিব আৰু আশা কৰিছো যে লাষ্ট ক্লাছত যোনটো আপোনালোকৰ কনফিউজিং অকমান আছিলে কনসেপ্টটো হেতু আপোনালোকৰ ক্লিয়াৰ হৈছে গ্ৰোথ এন্ড ডেভেলপমেন্টৰ যোনটো মই কৈছিলো কনসেপ্ট ইয়াতে তথাপিও যদি আপোনালোকৰ যিকোনো ধৰণৰ ডাউটস আছে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে সো আজিলৈ ইমানে থ্যাংক ইউ